অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰক গ্ৰেপ্তাৰ কৰিলে। আপোনালোকে ঠিকেই শুনিছে, নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰক গ্ৰেপ্তাৰ কৰিলে। আপোনালোকক এই খবৰটো যেন দিছোঁ, আচলতে মই এইকেইদিন ছ'চিয়েল মিডিয়াটোত এক পষ্টটো দেখি আছোঁ। অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বেজবৰুৱাক বোলে গ্ৰেপ্তাৰ কৰিলে। কিমান সঁচা কিমান মিছা কিন্তু মই নাজানো। ফেচবুকটো খোলোঁ, প্ৰত্যেকে এটা থাম্বনেইল পোষ্ট দি আছে যেন শিখা মজুমদাৰ বৰুৱাক বোলে গ্ৰেপ্তাৰ কৰিলে। আপোনালোকে জনাবচোন কিমান সত্য কিমান অসত্য। তাত চুৰ হোৱা কথাটো জানো, আৰু অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বাইদেউক গ্ৰেপ্তাৰ কৰাৰ কথাটো কিন্তু একদমেই নাজানো। কিন্তু সকলোৱে শ্বেয়াৰ কৰি আছে, সকলোৱে কমেণ্টত লিখি আছে বোলে গ্ৰেপ্তাৰ কৰিলে, আৰু এনেকৈও লিখি আছে কমেণ্টত, অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বেজবৰুৱা, অগ্নিনাভ মন্দিৰৰ যোনভাগ মূৰ্তি, সেই মূৰ্তিভাগ যে চুৰ হৈছিলে, সেই চুৰ হোৱা মূৰ্তিভাগ আচলতে বোলে প্লেনিং আছিল, বোলে প্লেনিং কৰি চুৰটোক চুৰ কৰাই নিলে, আৰু চুৰটোক বোলে পইচা দিলে, আৰু অগ্নিনাভ মন্দিৰৰ যি যোনটো ৰাইজৰ আগত যোনটো প্ৰচাৰ হৈ থাকিব লাগিছিল ন, সেই প্ৰচাৰ মাধ্যমটো বন্ধ হৈ গৈছিল বোলে, আৰু সেইকাৰণে প্ৰচাৰ হ'বৰ কাৰণে সকলোকে মেনেজ কৰি শিখা মজুমদাৰ বৰুৱাই এটা প্লেনিং কৰিলে বোলে, চুৰটোক সেই মন্দিৰৰ পৰা বোলে মূৰ্তিভাগ লৈ আনিব ক'লে আৰু ধৰা দিবলৈ ক'লে, এনেকৈ বোলে প্লেনিং কৰিলে বোলে, এনেকৈ কমেণ্টত পাই আছোঁ। মই কোৱা কথা নহয়, আপোনালোকক স্পষ্ট কৈ দিছোঁ। আচলতে নিজে এইবিলাক কথা ভগৱানৰ নামত এইবিলাক কথা সাজি ক'ব নোৱাৰি। মই যোনটো দেখিছোঁ, যোনটো শুনিছোঁ, সেই কথাটোহে আপোনালোকক কৈছোঁ। আচলতে অতিকৈ দুখ লাগিছে। এগৰাকী মানুহক কিয় গ্ৰেপ্তাৰ কৰিব? শিখা মজুমদাৰ বেজবৰুৱা বাইদেৱে কি কৰিলে? কাৰোবাক অনিষ্ট কৰিলে নে, কাৰোবাক ধ্বংস কৰিলে নে, কাৰোবাক খোৱা সময়ত অশান্তি কৰি আছে নে, কি কৰিলে? অগ্নিনাভ বাবা মন্দিৰৰ যোনগৰাকী বাইদেউ কি কৰিলে? কাকোতো একো কৰা নাই। না আমাৰ ঘৰত আহি কিবা অশান্তি কৰিছে নেকি? একো কৰা নাই। কিন্তু বাইদেউক তেনেকৈ কিয় উলিয়াইছে, কিয় উলিওৱা নাই কিন্তু নাজানো। অতিকৈ বেয়া লাগিছে। আচলতে বাইদেউ যদি দৃষ্টিগোচৰ হয়, বা বাইদেৱে যদি এইসমূহ দেখে, কিমান অন্তৰত দুখ লাগিব কওকচোন বা আপোনালোকে। এইটো বহুত বেয়া কথা। এতিয়া আমাৰ লগত যোনটো কাণ্ড হৈ আছে, আচলতে আমাৰ মায়ে ভিডিঅ'হে বনাই হ'লে, আচলতে সেই 10,000 পইচাটো যেন 10,000 পইচাটোৰ কাৰণে মায়ে যেনিবা এনেকৈ খুহুতীয়া হিচাপে ভিডিঅ' প্ৰস্তুত কৰি বনাই থাকে হ'লে, যেন পইচাটো দিব লাগে, আকৌ ইমান দিন হৈ গ'ল কিয় নিদিয়ে, কি কথা, তেনেকৈ ভিডিঅ'হে বনাই থাকে হ'লে, ৰাইজৰ আগত কৈ থাকে হ'লে, বা কিবা এনে গান এটাকে গাই দিয়ে হ'লে, এতিয়া কেছ দি দিলে লিখে। আমাৰ মাক কেছ দি দিলে। আপোনালোকে ভিডিঅ'বোৰ চাই আছে, গমেই পাই আছে, আমাৰ মাক লিখে কেছ দি দিলে লিখে। তাৰপিছত এতিয়া থানালৈ মাতি পঠিয়ালে। আমি থানালৈ গ'লোঁ। তাৰপিছত থানাত কৈছে বোলে কোৰ্টলৈ গ'ল বোলে। আমি এতিয়া একো লিখা পঢ়াও নাই, আমি একো নাজানোৱে। আপোনালোকে দেখিছে, আমাৰ ঘৰ আচলতে পাহাৰ কিনাৰত হৈ গ'ল। পাহাৰ চকখন দেখিলে, ছবিয়ে মিছা কথা নকয় নহয়। আমি এতিয়া গাঁৱত থাকোঁ, গাঁৱলীয়া মোৰ পাহাৰ কিনাৰত ঘৰ। আমি কি টাউনত থাকিম বুলি ক'ম নেকি? নকওঁ, মিছা কথা এইটো নকওঁ, এইটো ভগৱান আছে, মিছা কথাটো ক'ব নোৱাৰোঁ। চাই লওক, সেইখন পাহাৰ দেখিলে, সেইখন পাহাৰ। আমি খেতি বাতি কৰোঁ এনেকৈ ধুনীয়াকৈ, আমি পথাৰত আমি একদম ধুনীয়াকৈ বাম খেতি চাম খেতি কৰোঁ ধুনীয়াকৈ। এনেকৈ মানে আমাক ইমান বিলাসিতা জীৱন নালাগে, আমাক ধুনীয়াকৈ এনেকৈ স্বাস্থ্যটো ভালে থাকিব লাগে, আৰু ধুনীয়াকৈ কাম বন কৰি এনেকৈ খাই দিওঁ। কিন্তু যোনবিলাক মানে পৰিস্থিতিৰ সন্মুখীন হৈ আছোঁ, বেয়া লাগিছে সেইকাৰণে। আৰু এই অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ বাইদেউক বোলে গ্ৰেপ্তাৰ কৰিলে আমুক তামুক। এইটো মিছা কথাটো কিয় উলিয়াইছে বা নাপায় নহয়, এইটো মিছা কথাটো উলিয়াবলৈ একদমেই বেয়া কথা। অগ্নিনাভ মন্দিৰত ভক্তসকল গৈ কিমান সুফল পাইছে আপোনালোকে জানে? 10 বছৰ 15 বছৰ একেলগে থাকি পতি পত্নীয়ে সন্তানৰ মুখ, যোনসকল পতি পত্নীয়ে সন্তানৰ মুখ দেখা নাই, তাত গৈ সন্তানৰ মুখ দেখিছে। কিমান ভাল কথা কওকচোন আপোনালোকে, কিমান ভাল কথা। আৰু যোনসকল লোকে ব্যৱসায় কৰে, ব্যৱসায়ততো লাভ লোকচান থাকে আপোনালোকে জানে নহয়, আৰু পইচা মানে ৰখাব নোৱাৰে আপোনালোকে জানে নহয়। সেইসকল লোকেও অগ্নিনাভ মন্দিৰ শিৱ বাবাৰ মন্দিৰভাগলৈ গৈ ব্যৱসায়ত সুফল পায়। এইটো বেয়া কথা জানো কওক আপোনালোকে? এইটোতো কেতিয়াও বেয়া কথা নহয়। আৰু যোনসকল লোকে চাকৰি বাকৰি পোৱা নাই, চাকৰি বাকৰি আপোনালোকে চিন্তা কৰক, চাকৰি পাবৰ কাৰণে যোনসকল লোকে কিমান কষ্ট কৰে চাওকচোন। ডিফেন্সৰ চাকৰি কৰিবৰ কাৰণেতো লোকসকলে কিমান দৌৰিব লাগে, কিমান কষ্ট কৰিব লাগে, হয় নহয় কওকচোন আপোনালোকে?
আৰু প্ৰিপেয়াৰেশ্যনটো কিমান কৰিব লাগে, কিমান কষ্ট কৰাৰ পাছত যদি চাকৰি এটা নাপায় কিমান দুখ লাগে কওকচোন। আৰু যদি অগ্নিনাভ শিৱ মন্দিৰ ভাগলৈ গৈ যদি ভগৱানৰ ওচৰত বাবাৰ ওচৰত যদি কয়, শিৱ মন্দিৰৰ ওচৰত যদি কয় যদি চাকৰি পায়, কিমান ভাল কথা কওকচোন আপোনালোকে। এটা বেয়া কথা জানো? কওক আপোনালোকে। এইটোতো কেতিয়াও বেয়া কথা নহয়। আৰু যোনসকল লোকে এনেকৈ বিবাহ নাথাকে যেন, আচলতে কিছুমান যেন বিবাহ নাথাকে যেন, সেইসকল লোকেও বাবা মন্দিৰলৈ গৈ পিনে বিবাহ হৈ যায়। ঠিক আছে, এতিয়া ভিডিঅ'সমূহ দেখি থাকোঁ নহয়, মোৰ বোলে বিয়া মোৰ বোলে ভাগ্যত লিখা নাছিল, মই বাবা মন্দিৰলৈ গ'লোঁ, বাবা মন্দিৰলৈ গৈ মোৰ বিবাহ সম্পন্ন হৈছে তেনে বুলি কৈছে। চিন্তা কৰকচোন বা আপোনালোকে কথাটো নিজে চিন্তা কৰক। সেইভাগ মন্দিৰৰ ওপৰত এনেকৈ কিয় মিছা কথা ক'ব লাগে বা কওকচোন আপোনালোকে। একদম বহুত বেয়া লাগিলে শুনি। আচলতে মই বাবা ভক্ত হয়, অগ্নিনাভ মন্দিৰ শিৱ বাবা মন্দিৰভাগক মই বহুত বিশ্বাস কৰোঁ। আগতে মই ময়ো আগতে কিন্তু বিশ্বাস কৰা নাছিলোঁ, কিন্তু এতিয়া মই নিজে প্ৰমাণ পাইছোঁ। নিজে প্ৰমাণ পোৱাৰ কাৰণে মই বহুত বিশ্বাস কৰোঁ। আৰু কোনোবাই যদি অগ্নিনাভ মন্দিৰ শিৱ বাবা মন্দিৰভাগৰ কথা যদি কয় নহয়, তেতিয়া মোৰ মনটো বহুত বেয়া লাগে। আৰু এটা কথা কৈ দিছোঁ, অগ্নিনাভ শিৱ মন্দিৰ যোনভাগ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰ ভাগ, যোনভাগ মন্দিৰভাগ, সেইভাগ ব্যক্তিগত মন্দিৰ। মই কথাটো কৈ দিছোঁ দেই। ৰ'ব মই এক মিনিট বহি লওঁ তাৰমানে, ৰ'ব দেই, ধুনীয়াকৈ বহি লওঁ ৰ'ব। মই পথাৰতে আছোঁ মানে, পথাৰলৈ আহিছিলোঁ, মই বহি লৈছোঁ দেই। যোনভাগ মন্দিৰভাগ, সেইভাগ শিখা মজুমদাৰ বাইদেউভাগৰ নিজৰ ব্যক্তিগত মন্দিৰ। আপোনালোকেতো গমেই পায় হিষ্ট্ৰীটো কেনেকৈ আৰম্ভ কৰিছিলে, কি কথা, এই ব্যক্তিগত মন্দিৰ। আৰু সেই মন্দিৰভাগত মোৰ মন্দিৰলৈ আপোনালোকে আহিব আহিব আপোনালোকে মোৰ মন্দিৰলৈ আহিব, এনেকৈ জানো বাইদেউ মাতি আছিলে জানো? কওকচোন আপোনালোকে মাতি আছিলে জানো? কেতিয়াও মতা নাই। এইটো কেতিয়াও মতা নাই, বাইদেৱে কেতিয়াও মতাই নাই। ৰাইজসকলে নিজে যায়। আৰু যেতিয়া কৰোণা ছিজন হৈ আছিলে, কৰোণা ছিজন হৈ থাকোঁতে কৰোণা মহামাৰীটো ভাল হ'ব লাগে, আমুক হ'ব লাগে, তেনেকৈ মানে যেতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ক'লে যেন কাঁহী লোটা ঘটি বা চাকি তাকি বজাবলৈ ক'লে নাই, তেতিয়া কৰোণা যাবৰ কাৰণে ধুনীয়াকৈ চাকি তাকি জ্বলাইছিল। তেতিয়াৰ পৰাই বেছি প্ৰচলিত হ'ল অগ্নিনাভ শিৱ মন্দিৰভাগ। আৰু তেতিয়াৰ পৰাই ৰাইজে সুফল পালে। আৰু অগ্নিনাভ বাবা মন্দিৰ শিখা মজুমদাৰ বাইদেৱে, মই যদি কওঁ নহয় বাইদেউ আপুনি মোৰ নামত এগছি বন্তি জ্বলাই দিব, বাইদেউ জ্বলাই দিয়া হয়, এনেকৈ এটা ফটো মাৰি পঠিয়াই দিয়ে। চিন্তা কৰক, ৰাইজৰ ভালৰ কাৰণে কৰিলে মানে বেয়া হয়। মই এতিয়াই গম পালোঁ। আমাৰ ক্ষেত্ৰত যোনটো হ'ল সেইটোতো, এতিয়া শিখা মজুমদাৰ বাইদেৱে ৰাইজৰ ভালৰ কাৰণে যোনখিনি কাম কৰি আছে, ৰাইজৰ কাৰণে বেয়া হৈছে। এতিয়া বেয়া পাইছে ৰাইজে। আমি যেনেকৈ আমাৰ মায়ে ৰাইজৰ ভালৰ কাৰণে, পইচাটোৰ কাৰণে মাত মাতিছিল, গান এটা গাই দিছিল, এতিয়া বেয়া হৈ গ'ল, সেইটোৱে বিপৰীত হ'লগৈ। সেইটোৱে ক'লোঁ মই। এইটোৱে এতিয়া আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা এতিয়া এইটোৱে বুজি পালোঁ, কাৰোবাৰ যদি কিবা এটা যদি হৈ আছে, প্ৰব্লেম হৈ আছে, যদি সেই প্ৰব্লেমটো ভাল হ'বৰ কাৰণে যদি কিবা মাত মতা যায়, বিপদত আপুনি পৰিব। এইটোৱে ক'লোঁ। আপুনি বিপদৰ সময়ত আপুনি আৰু লগো নাপায়। আপুনি বিপদত আপুনি অকলশৰে যুঁজিব লাগিব, অকলশৰে সংঘৰ্ষ কৰিব লাগিব, কিন্তু ভাল সময়ত কিন্তু বহুত লগ পাব। মই এইটোৱে ক'লোঁ। আৰু এটা কথা কৈছোঁ, আপোনাৰ ভাল সময়ত বহুত মানুহ লগ পাব। আৰু যদি আপোনাৰ ওচৰত যদি পইচা থাকে, স্বাৰ্থ পূৰণৰ কাৰণে আপোনাৰ ওচৰত বহুত মানুহ পাব, পৰি থাকিব, আপোনাৰ ওচৰত লাইন লাগি থাকিব। এইটোৱে কথা ক'লোঁ। আৰু যেতিয়া আপুনি অকলশৰীয়া হৈ যাব, আপোনাৰ যেতিয়া বিপদ হ'ব, তেতিয়া কিন্তু আপোনাৰ ওচৰত কাকো লগ নাপায়। এইটো একদম সত্য কথা কৈছোঁ। আপুনি তেতিয়া কাকো লগ নাপায়। মই এইটোৱে ক'লোঁ। সেইকাৰণে বেয়া লাগে কিছুমান কথা। এতিয়া বাইদেউ যদি এনেকৈ দেখিছে ন, কিমান মনটোত চাগে দুখ পাই আছে, হয়নে নহয় কওক আপোনালোকে? এনেকুৱা নকৰিব। আপোনালোকক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে এনেকুৱা নকৰিব। ঠিক আছে, হ'ব দিয়ক। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, যোনসকল লোকে অগ্নিনাভ বাবা মন্দিৰভাগক যদি বিশ্বাস কৰে ন, আপোনালোকে এটা লাইক কৰিব, বাবা নাম লিখিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইটো কাৰণে মই আচলতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নকওঁ, বিশেষকৈ বাবাৰ ওপৰত যেন মই ভিডিঅ' বনালোঁ নাই, অগ্নিনাভ বাবা, সেইকাৰণে মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈছোঁ। কাৰণ কেলৈ, ভগৱানৰ কথা থাকে, এইবিলাক বহুত কথা থাকে। আমাৰ এতিয়া মানিলে ধান, নেমানিলে পতান, আপোনালোকে জানেই। আপুনি মানকচোন, আপুনি গছ এজোপাক পূজা কৰকচোন, তাতে ভগৱান থিতাপি ল'ব হয়, গম পালে? মানিলে ধান, নেমানিলে পতান হয়। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ দেই, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু বাবা নাম লৈ আপোনালোকে কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। হ'ব দিয়ক। মই আপোনালোকক ভিডিঅ'টোত জনাই দিলোঁ ধুনীয়াকৈ কথাখিনি দেই। হ'ব দিয়ক।